মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব আৰু অসমবাসীৰ বাবে আছে 10টাকৈ বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰীগৰাকী অহাৰ মাত্ৰকে দৰিদ্ৰ লোকৰ বাবে আছে ভাল খবৰ কিয়নো 5 লাখতকৈ অধিক দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰৰ পৰা ধৰি ৰাজ্যবাসীৰ বাবে 10টাকৈ বৃহৎ ঘোষণা আছে প্ৰধানমন্ত্ৰীগৰাকী যেহেতু দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব এই মুহূৰ্তত জনাইছো সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো প্ৰধানমন্ত্ৰীগৰাকী যেহেতু অসমলৈ আহিব এই মুহূৰ্তত সবিশেষ লৈ আহিছো ৰাজ্যবাসীৰ বাবে আছে 10টাকৈ বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰীগৰাকী দুদিনীয়া কাৰ্যসূচীৰে আহিব অসমলৈ 8 মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব 8 মাৰ্চত আৰু দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে অতি ভাল খবৰ 10টা বৃহৎ কাৰ্যসূচীৰে ৰাজ্যবাসীক উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে 10টাকৈ বৃহৎ কাৰ্যসূচী হাতত লৈছে আৰু যোৰহাটৰ হুলুঙাপাৰত উন্মোচন কৰিব লাচিত বৰফুকনৰ 125 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব আৰু 5,55,555টা পৰিয়ালক দিয়া হ'ব চৰকাৰী ঘৰ বিনামূলীয়াকৈ লাভ কৰিব একেদিনাই লাভ কৰিব 5 লাখতকৈ অধিক পৰিয়ালৰ লোকে ঘৰ দেশৰ ভিতৰতে সৰ্বপ্ৰথম এই সৰ্ববৃহৎ ঘৰ উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াত মেডিকেল কলেজ হস্পিটেল উন্মোচন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াত উন্মোচন কৰিব মেডিকেল কলেজ শিৱসাগৰ মেডিকেল কলেজ হস্পিটেলৰ আধাৰশিলা স্থাপন কৰাব শিৱসাগৰৰ বাসীৰ বাবেও আছে ভাল খবৰ এই মুহূৰ্তত জনাইছো 300 কোটি ব্যয় সাপেক্ষে পেডিয়াট্ৰিমিক এখন আধাৰশিলা স্থাপন কৰা হ'ব আৰু বাৰাউনীৰ পৰা গুৱাহাটীলৈ গেছ পাইপলাইনৰ উদ্ঘাটন কৰা হ'ব বহুকেইটা ঘোষণা কৰিছে ডিগবৈ শোধনাগাৰত বৰ্ধিতকৰণৰ আধাৰশিলা স্থাপন কৰা হ'ব ডিগবৈবাসীৰ বাবেও আছে ভাল খবৰ ধূপধৰাৰ পৰা ছয়গাঁৱলৈ আৰু নিউ বঙাইগাঁৱৰ পৰা সৰভোগলৈ জড়িত ৰেলৰ লাইনো উন্মোচন কৰা হ'ব ৰেল লাইনো উন্মোচন কৰা হ'ব 8 মাৰ্চত যেহেতু অসমলৈ প্ৰধানমন্ত্ৰীগৰাকী আহিব দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যবাসীৰ বাবে আছে বহুকেইটা ঘোষণা বহুকেইটা ভাল উপহাৰ দিব ৰাজ্যবাসী দৰিদ্ৰৰ বাবে ভাল খবৰ আছে কিয়নো 5 লাখতকৈ অধিক দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিয়ে সকলো ঘোষণা কৰিব আৰু একেদিনাই এইবাৰৰ বাবে সৰ্বপ্ৰথম হ'ব যে প্ৰধানমন্ত্ৰীগৰাকী আহিব আৰু ইমানবোৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ 5 লাখতকৈ অধিক দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ একেদিনাই লাভ কৰিব মাজত মাত্ৰ এটা দিন সময় আছে আৰু এটা দিনৰ পিছতে লাভ কৰিব লাখ লাখ দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব দেশৰ ভিতৰতে এয়া সৰ্ববৃহৎ ঘৰ উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে যেহেতু দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যবাসীক উৎসৰ্গা কৰিব 10টাকৈ বৃহৎ কাৰ্যসূচীৰে এই মুহূৰ্তত জনাইছো শিৱসাগৰত মেডিকেল কলেজ হস্পিটেলো আধাৰশিলা স্থাপন কৰাব শিৱসাগৰবাসীৰ বাবেও আছে ভাল খবৰ সকলোৰ বাবে ভাল খবৰ আছে 10টাকৈ ভাল খবৰ আছে যিহেতু 8 মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাৰাউনীৰ পৰা গুৱাহাটীলৈ গেছ পাইপলাইনৰো উদ্ঘাটন কৰা হ'ব ডিগবৈ শোধনাগাৰ বৰ্ধিতকৰণৰ আধাৰশিলা স্থাপন কৰা হ'ব বহুকেইটা ঘোষণা আছে ধূপধৰাৰ পৰা ছয়গাঁৱলৈ আৰু নিউ বঙাইগাঁৱৰ পৰা সৰভোগলৈ জড়িত ৰেল লাইনৰ উন্মোচন কৰা হ'ব 8 মাৰ্চত যেহেতু প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিয়ে বহুকেইটা ঘোষণা কৰিব ৰাজ্যবাসীৰ বাবে আছে ভাল খবৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ যেহেতু প্ৰধানমন্ত্ৰীগৰাকী আহিব আৰু বহুকেইটা ঘোষণা আছে যেহেতু 5 লাখতকৈ অধিক দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ আৰু একেদিনাই লাভ কৰিব 5 লাখতকৈ অধিক দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব আৰু ইতিমধ্যে তালিকা প্ৰস্তুত কৰা হৈছে যিসকল লোকে চৰকাৰী ঘৰ লাভ কৰিব 5 লাখৰ ভিতৰত আপোনাৰ নাম আছে নে নাই আপুনি কিয়া পৰীক্ষা কৰিব পাৰিব আপোনাৰ নাম আপুনি আজিয়ে পৰীক্ষা কৰক কিয়নো আপোনাৰ যদি লিষ্টত নাম আছে 5 লাখৰ যদি তালিকাত আপোনাৰ নাম আছে তেন্তে আপুনিও লাভ কৰিব চৰকাৰী ঘৰ একেদিনাই 5,55,555টা পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনতে দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেদিনাই এই বৃহৎ আৱাসগৃহ উৎসৰ্গা কৰিব দৰিদ্ৰ পৰিয়ালক আৰু ইতিমধ্যে ঘৰ লাভ কৰা লোকৰ তালিকা প্ৰস্তুত কৰা হৈছে আৰু সেই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে নে নাই বা আপোনাৰ নাম আছে নে নাই সেয়া আপুনি পৰীক্ষা কৰিব পাৰিব আপুনি চাব পাৰিব আজি আপুনি চাই লওক যে আপোনাৰ নাম আছে নে নাই যদি আপোনাৰ নামো আছে তেন্তে আপুনিও আৰু এটা দিনৰ পিছতে লাভ কৰিব চৰকাৰী ঘৰ লাভ কৰিব যেহেতু 5 লাখতকৈ অধিক দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব এয়া লাখ লাখ দৰিদ্ৰ লোকৰ বাবে ডাঙৰ খবৰ একেদিনাই 5 লাখতকৈ অধিক দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ আৰু 9 মাৰ্চত দেশৰ ভিতৰতে মাজত মাত্ৰ এটা দিন বাকি আছে 9 মাৰ্চত দেশৰ ভিতৰতে সৰ্বপ্ৰথম একেলগে ইমান ঘৰ দিয়া হ'ব দৰিদ্ৰ লোকক 9 মাৰ্চত লাভ কৰিব দৰিদ্ৰ পৰিয়ালে ঘৰ 5 লাখতকৈ অধিক দৰিদ্ৰ পৰিয়ালে 9 মাৰ্চৰ দিনাই লাভ কৰিব চৰকাৰী ঘৰ গতিকে
চৰকাৰী ঘৰৰ যিসকল লোকে লাভ কৰিব তেওঁলোকৰ তালিকা প্ৰস্তুত কৰা হৈছে সেই তালিকাত আপোনাৰ নাম আছে নে নাই আপুনিও পৰীক্ষা কৰিব পাৰিব আৰু আপোনাৰ নাম যদি সেই তালিকাত আছে তেন্তে আপুনি লাভ কৰিব চৰকাৰী ঘৰ আপুনিও লাভ কৰিব গতিকে সেই তালিকাত আপোনাৰ নাম আছে নে নাই সেয়া আপুনি পৰীক্ষা কৰিব পাৰিব যিহেতু 10টাকৈ বৃহৎ ঘোষণা আছে ৰাজ্যবাসীভাৱে 10টাকৈ বৃহৎ ঘোষণা 10টাকৈ ভাল খবৰ ৰাজ্যবাসীৰ বাবে গতিকে আপোনাৰ নাম সন্নিবিষ্ট হৈছে নাই আপোনাৰ নাম আছে নে নাই তালিকাত সেয়া আপুনি আজিয়ে পৰীক্ষা কৰক আৰু আপোনাৰ নাম যদি আছে তেন্তে আপুনিও লাভ কৰিব চৰকাৰী ঘৰ আৰু ইতিমধ্যে তালিকা যেহেতু প্ৰস্তুত কৰা হৈছে 9 মাৰ্চত একেলগে 5 লাখতকৈ অধিক দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ 300 কোটি ব্যয় সাপেক্ষে বহুকেইটা আধাৰশিলা স্থাপন কৰা হৈছে বাৰাউনীৰ পৰা গুৱাহাটীলৈ গেছ পাইপলাইনৰো উৎঘাটন কৰা হ'ব 10টাকৈ ঘোষণা আছে ৰাজ্যবাসীৰ বাবে ভাল খবৰ আছে ৰাজ্যবাসীৰ বাবে যেহেতু দুদিনীয়াকৈ ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিব ডিগবৈবাসী সকলৰ বাবে আছে ভাল খবৰ শিৱসাগৰবাসীৰ বাবেও আছে ভাল খবৰ গতিকে সকলোৰে বাবে আছে ভাল খবৰ ৰাজ্যবাসীৰ বাবে আছে ভাল খবৰ প্ৰধানমন্ত্ৰীগৰাকী যেহেতু দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব আৰু মন্তব্য আছে এই মুহূৰ্তত মন্তব্য কৰা বিচাৰিছোঁ এই মেলেং মেটেলি যিটো খেলপথাৰ বা মেলেং মেটেলি পথাৰ তাতে অনুষ্ঠিত হোৱা সভাত এটা ভাৰতৰ ভিতৰতে এটা নতুন অভিলেখ স্থাপন কৰি তেখেতে একেলগে একেটা ভেনুৰ পৰাই 5,55,550টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব ইয়াৰ আগতে ভাৰতত একেখন মঞ্চৰ পৰাই 5,55,555টা ইমান সংখ্যক গৃহ একেটা স্থানৰ পৰাই হিতাধিকাৰীসকলক দিয়া হোৱা নাছিল সেই ফালৰ পৰা সেইদিনাখন অসমে এটা নতুন অভিলেখ স্থাপন কৰিব লাচিত বৰফুকন আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ উপৰিও মেলেং মেটেলি ফিল্ডৰ পৰাই বা পথাৰৰ পৰাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদ্য নিৰ্মিত তিনিচুকীয়া মেডিকেল কলেজখনো শুভ উদ্বোধন কৰিব ইয়াৰ উপৰিও সেই সভাৰ পৰাই PM ডিভাইন আঁচনিৰ জৰিয়তে শিৱসাগৰৰ ৰাইজলৈ উপহাৰ দিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উপহাৰ দিয়া শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী ডিভাইন আঁচনিৰ অধীনতে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত শিশুসকলৰ কেঞ্চাৰ ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 300 কোটি টকাৰ এটা প্ৰকল্প PM ডিভাইন আঁচনিত অনুমোদন কৰিছিল সেই প্ৰকল্পটো যোৰহাটৰ পৰা তেখেতে শুভ উদ্বোধন কৰিব অৰ্থাৎ PM ডিভাইন আঁচনিৰ অধীনত 800 কোটি টকাৰ দুটা গুৰুত্বপূৰ্ণ প্ৰকল্প প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মেলেং মেটেলি পথাৰৰ পৰাই শুভ উদ্বোধন কৰিব বা আধাৰশিলা স্থাপন কৰিব অসমৰ যি দুটা খুব ইম্পৰ্টেণ্ট ৰিফাইনেৰী আছে ডিগবৈ ৰিফাইনেৰী আৰু গুৱাহাটী ৰিফাইনেৰী বহু সময়ত ডিগবৈ ৰিফাইনেৰীৰ ভৱিষ্যতক লৈ বিভিন্ন সময়ত বৌদ্ধিক মহলত বা অভিজ্ঞ মহলত চৰ্চা হৈছিলে আৰু কিছু বাতৰি কাকতে ডিগবৈ শোধানাগাৰৰ ভৱিষ্যত সম্পৰ্কেও বিভিন্ন প্ৰশ্নৰো অৱতাৰণা কৰিছিলে সেই সকলো জল্পনা কল্পনাৰ ওৰ পেলাই ডিগবৈ ৰিফাইনেৰীৰ শোধন ক্ষমতা 0.65 মিলিয়ন মেট্ৰিক টনৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 1 মিলিয়ন মেট্ৰিক টনলৈ এক্সপানশ্যনৰ প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰিব আৰু এই প্ৰজেক্টটোত ভাৰত চৰকাৰৰ
তেল আৰু প্ৰাকৃতিক গেছ বিভাগে আৰু IOCয়ে 768 কোটি টকা ব্যয় কৰিব। সেই দিনাখনেই গুৱাহাটী শোধনাগাৰৰো শোধন ক্ষমতা 1 মিলিয়ন মেট্ৰিক টনৰ পৰা 1.2 মিলিয়ন মেট্ৰিক টনলৈ যিটো সম্প্ৰসাৰণৰ প্ৰস্তাৱ আছিল তাৰো আধাৰশিলা, সেই প্ৰকল্পৰো আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্থাপন কৰিব। ইয়াৰ ফলত 510 কোটি টকা অসমত নতুনকৈ ব্যয় হ'ব আৰু 768 কোটি টকা আৰু 510 কোটি টকা ব্যয়েৰে ডিগবৈ আৰু গুৱাহাটী শোধনাগাৰৰ সম্প্ৰসাৰণ অসমৰ অৰ্থনীতিত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। ইয়াৰ উপৰিও তেল আৰু প্ৰাকৃতিক গেছ বিভাগে বেতকুছিত থকা তেওঁলোকৰ যিটো টাৰ্মিনেল আছে তাৰো তেওঁলোকে এক্সপানশ্যন কৰিব আৰু তাৰ বাবেও 277 কোটি টকা ব্যয় কৰিব। ইয়াৰ উপৰিও সেই দিনাখনেই এটা অসমৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। আপোনালোকে সকলোৱে জানে যে বাৰাউনীৰ পৰা নুমলীগড়লৈকে আমি বহুত ভাষণত কওঁ যে অসমৰ মানুহৰ বহুদিনে এটা অভিযোগ আছিল যে অসমৰ পৰা তেল আৰু গেছ বাৰাউনীলৈ লৈ যোৱা হয়। সি সত্য আছিল এসময়ত, ইতিহাসৰ শুধৰণি বুলিও ক'ব পাৰোঁ বা আমি এক অসমৰ প্ৰতি ডাঙৰ উপহাৰ বুলি ক'ব পাৰোঁ যে এতিয়া বাৰাউনীৰ পৰা গুৱাহাটীলৈ তেল আৰু গেছ আহিব পৰা এটা পাইপলাইন যি ইমান দিন নিৰ্মাণ হৈ আছিল 3,992 কোটি টকা ব্যয় কৰাৰ পিছত ই প্ৰস্তুত হৈ উঠিছে। এই প্ৰকল্পটোৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। ছেকেণ্ড ফেজত ই গুৱাহাটীৰ পৰা নুমলীগড়লৈকে যাব। বৰ্তমান বাৰাউনীৰ পৰা গুৱাহাটীলৈ গেছ পৰিবহণ কৰা এই পাইপলাইনডাল 3,992 কোটি টকাৰে নিৰ্মাণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাৰ শুভ উদ্বোধন কৰিব। ইয়াৰ উপৰিও বঙাইগাঁও আৰু গুৱাহাটী ৰিফাইনেৰী খাৰুৱা তেলৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে, যিহেতু মই এক্সপানশ্যনৰ কথা ক'লোঁ যে 1ৰ পৰা 1.2 মিলিয়ন মেট্ৰিক টন হ'ব, বাৰাউনীৰ পৰা গুৱাহাটীলৈকে তেল আগতে উল্লেখ কৰা মতে গুৱাহাটীৰ পৰা বাৰাউনীলৈকে তেল গৈছিল। এতিয়া বাৰাউনীৰ পৰা গুৱাহাটীলৈ তেল ঠেলি পঠিয়াবৰ বাবে এটা পাম্পিং ষ্টেচন অইল ইণ্ডিয়া লিমিটেডে 572 কোটি টকা দি নিৰ্মাণ কৰিছে, তাৰো শুভ উদ্বোধন হ'ব। অৰ্থাৎ এতিয়া খাৰুৱা তেলৰ উভতনি সোঁত অসমলৈ আৰম্ভ হ'ব। ইয়াৰ উপৰিও দুলীয়াজানৰ পৰা ডিগবৈ ৰিফাইনেৰীলৈকে এক্সপানশ্যনৰ পিছত খাৰুৱা তেল যাতে পঠাব পাৰে, অইল ইণ্ডিয়া লিমিটেডে আন এটা স্পাৰ লাইন পাম্পিং ষ্টেচন তেখেতসকলে নিৰ্মাণ কৰিছিল 51 কোটি টকাৰে, তাৰো শুভ উদ্বোধন হ'ব। ভাৰতীয় ৰেলৱে দুটা ডাঙৰ প্ৰকল্প ইতিমধ্যে সমাপন কৰিছে 1328 কোটি টকাৰে, তাকো ৰাষ্ট্ৰৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উৎসৰ্গিত কৰিব। এটা হৈছে ধূপধৰাৰ পৰা ছয়গাঁৱলৈকে ৰেল লাইন ডাবলীকৰণ অৰ্থাৎ দ্বৈত ৰেলপথ নিৰ্মাণৰ 176 কিলোমিটাৰ ভাৰতীয় ৰেলৱে ইতিমধ্যে সমাপ্ত কৰিছে। দ্ৰুতগতিত দ্বৈত ৰেলৱেকৰণৰ কাম আগবাঢ়িছে আৰু সেই 807 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা 34 কিলোমিটাৰ ৰেল লাইনো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। নিউ বঙাইগাঁৱৰ পৰা সৰভোগ ষ্টেচনলৈকেও সেই ধৰণে ডাবলিং প্ৰজেক্টৰ 36 কিলোমিটাৰ ৰেল লাইন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। ইয়াৰ বাবেও ভাৰতীয় ৰেলৱে
521 কোটি টকা ব্যয় কৰিছে। আমি যদি গোটেইখিনি চাবলৈ যাওঁ